Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত মই এটা খুব গুৰুত্বপূৰ্ণ টপিক হাতত লৈছো আৰু টপিকটো হৈছে যে এসিস্টেন্ট একাউন্টস অফিচাৰ এপিডিসিএল আৰু এইচিএল ৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আগতে তেওঁলোকে দিছিলে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আমি ডিসকাস কৰিম আৰু আজিৰ ভিডিঅ'টোত মই অকল একাউন্টেন্সি ৰিলেটেড যিখিনি কোৱেশ্চন এইখিনি ডিসকাস কৰিম বাকি জিকে ম্যাথমেটিক্স এবিলাক মই বেলেগ এটা ভিডিঅ'ত লৈ আহিম নহলে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু এটো কাৰণে মই ভাবিছো পাৰ্ট বাই পাৰ্ট আনিলে বেছি ভাল হ'ব আৰু যিসকল ব্যক্তি কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকৰ কাৰণে একাউন্টেন্সিটো হয় আৰু বাকি ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্স মই বেলেগ ধৰণে আপোনালোকক এদিন দেখুৱাম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে কিন্তু তাৰ ওপৰত যেটো মোৰ ইমান নলেজ নাই মই নিজে কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় আৰু মই এগৰাকী সিএমএ হয় কষ্ট এণ্ড মেনেজমেন্ট একাউন্টেন্ট তো এটো কাৰণে মই একাউন্টেন্সি বিষয়ে বেছি ভালদৰে ক'ব পাৰিম আজি জাস্ট আমি কোৱেশ্চন পেপাৰখনত চাম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন উঠিছে কোন টপিকৰ পৰা তেওঁলোকে কোৱেশ্চন ব্লক উঠিছে লগতে তেওঁলোকে অকল একাউন্টেন্সি ৰিলেটেড কোৱেশ্চন উঠিছে নে অন্য ধৰণৰ ধৰক বিজনেস ষ্টাডিজ কোম্পানী ল ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স এবিলাক কোৱেশ্চন উঠিছে গোটেইখিনি চাম কাৰণ আপোনালোকে এটা ভুল ধাৰণা নাথাকিব যে একাউন্টেন্সি বুলি ক'লে অনলি একাউন্টিং তেওঁলোকে সুধিব বহুত এক্সামত অকল একাউন্টেন্সি বুলি দিয়ে কিন্তু ওভাৰঅল গোটেই কোৱেশ্চন লাগে আহে তো এটো কাৰণে আপোনালোকে অলপ ওয়েল প্ৰিপেয়াৰ্ড হৈ থাকিব যেটো এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে সিলেবাস দিয়া নাই তথাপিও মই ভাবো যে আপোনালোকে মেন্টালি প্ৰিপেয়াৰ্ড থাকক অকল একাউন্টেন্সি নহয় অন্য সাবজেক্টবিলাকো আপোনালোকে অকণমান প্ৰিপাৰেচন কৰি থাকক এতিয়া বেছি দেৰি নকৰি আমি চাওঁ যে একাউন্টেন্সি পৰ্চনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আহক এয়া দেখিছে পাৰ্ট বি একাউন্টেন্সি ষ্টেটিষ্টিক্স অবলিক ম্যাথমেটিক্স যাৰ যেটো সাবজেক্ট তেওঁলোকে হেতু ল'ব পাৰে আনসাৰ এনি ওয়ান সাবজেক্ট ইয়াত লিখাই আছে তো এতিয়া একাউন্টেন্সি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে চাওক একাউন্টিং ষ্টেণ্ডাৰ্ডৰ ওপৰত এই গোটেই কোৱেশ্চনখিনি এএছ ৰ ওপৰত আহিছে একাউন্টিং ষ্টেণ্ডাৰ্ড তাৰ মানে আপোনালোকে যিমান একাউন্টিং ষ্টেণ্ডাৰ্ড আছে গোটেইখিনি চাই যাব কোনটো একাউন্টিং ষ্টেণ্ডাৰ্ডৰ কি হয় কি নাই আৰু মই আপোনালোকক এটা বস্তু জনাই থওঁ যেটো এবাৰ এক্সামিনেশনটো এপিএসসি পাতিব এপিএসসি ইমান ডাইৰেক্ট কোৱেশ্চন নিদিয়ে তেওঁলোকে এপিএসসি সদায় ইন ডেপথ তেওঁলোকে অলপ যায় হেতু কাৰণে একাউন্টিং ষ্টেণ্ডাৰ্ড পঢ়িলে আপোনালোকে অকমান ভিতৰত গৈ বস্তুবিলাক চাবলৈ চেষ্টা কৰিব আৰু এই যিখন পেপাৰ মই ডিসকাস কৰিছো এই পেপাৰখন এপিডিসিএলে বেলেগ এটা অৰ্গানাইজেচনক দিছিল বা নিজে কাটিছিল কিন্তু যেটো এতিয়া এপিএসসি নিজে কাটিব অলপ বেলেগ ধৰণৰ কোৱেশ্চন তেওঁলোকে দিব সেকেন্ড থিং মই আৰু আপোনালোকক জনাই থব বিচাৰো এপিএসসি যেতিয়া প্ৰিলিমছৰ এক্সামিনেশন পাতিছিল আগতে কমাৰ্চ বুলি এটা অপচনেল সাবজেক্ট আছিল মই নিজে এপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিছো আৰু এপিডিসিএলটো ক্লিয়াৰ কৰিছো বাট মই জয়েন নকৰিলো মই এতিয়া বেলেগ জায়গাত জয়েন কৰিছো আৰু মই কৈছে মই এজন কষ্ট একাউন্টেন্ট হয় বুলি আৰু এতিয়া মই আপোনালোকক জনাই থওঁ যে এপিএসসি কেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে এপিএসসি অলপ ভিতৰত গৈ কোৱেশ্চনটো সুধিব যাৰ চাৰিটা অপচন আপোনালোকে চাৰিটা অপচনৰ নলেজ থকাটো বহুত ইম্পৰ্টেন্ট বা আপোনালোকে এলিমিনেশন যোনটো মেথড হেতু কৰি আপোনালোকে উলিয়াব লাগিব কোনো ধৰণৰ ডাইৰেক্ট কোৱেশ্চন তেওঁলোকে নিদিয়ে তো এটো কাৰণে আপোনালোকে যিখিনি এপিএসসি প্ৰিলিমছৰ আগতে যিখন কমাৰ্চৰ অপচনেল পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰখিনি যদি আপোনালোকে পায় আৰু মই যদি কালেক্ট কৰিব পাৰো আপোনালোকক দিম তেতিয়া আপোনালোকে এটা অভাৰভিউ পাব যে এপিএসসিয়ে কমাৰ্চৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন কাটে নেক্সট এতিয়া আপোনালোকে দেখিছে এইবিলাক একাউন্টিং ষ্টেণ্ডাৰ্ড কমিটি কেতিয়া গঠন হৈছিল ভ্যালুৱেশ্যন অফ ইনভেন্টৰীজ কোনটো এএছ আন্ডাৰত পৰে আইএফআৰসি কি হয় একাউন্টিং ল্যাঙ্গুৱেজ কি হয় এই একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড চাৰ্টাৰ্ড একাউন্টেন্টছ অফ ইণ্ডিয়া কষ্ট একাউন্টেন্টছ অফ ইণ্ডিয়া এআইডিসি এবিলাকৰ কথা উঠিছে এই গোটেইখিনি আপোনালোকে দেখিছে একাউন্টিং ষ্টেণ্ডাৰ্ডৰ ওপৰত ৰিলেটেড ডিসক্লোজাৰ অফ একাউন্টিং পলিচিজ একাউন্টিং ফৰ এমালগামেশন ইণ্টাৰনেশ্যনেল একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড ৱাজ ফাউণ্ডেড অন এইবিলাক ধৰণৰ গোটেই একাউন্টিং ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন তেওঁলোকে সুধিছে আজিৰ এই কোৱেশ্চনখনত মই সলভ কৰি এটো কাৰণে দিয়া নাই জাস্ট আপোনালোকক মই দেখুৱাব বিচাৰিছো যে কি টপিকৰ পৰা তেওঁলোকে কোৱেশ্চনবিলাক কাটিছে আৰু নেক্সট ভিডিঅ'টোত মই আপোনালোকক গোটেই পেপাৰখনৰ সলভ কৰাই দিম আৰু লগতে এনেকুৱাকৈ সলভ কৰিম যাতে এটা কুইজ নিচিনা কৰিম আপোনালোকে মোৰ লগত সলভ কৰি যাব তেতিয়া বেছি ভিডিঅ'টো ইন্টাৰেষ্টিং হ'ব আদাৰৱাইজ নহলে মই যদি কোৱেশ্চন পঢ়ি আনসাৰ কৰি যাওঁ তাৰ কোনো অৰ্থ নাই কাৰণ আপোনালোকে পাৰ্টিসিপেট কৰিব লাগিব নেক্সট এতিয়া আমি চাম ডেটৰ্ছ লেজাৰ ৰেকৰ্ডছ দ্য সোৰ্স অফ ইনফৰমেশ্যন ফৰ ক্ৰেডিট সেলছ এইবিলাক হৈছে লেজাৰ জাৰ্নেল এইবিলাকৰ পৰা তেওঁলোকে কোৱেশ্চন দিছে আৰু নেক্সট হৈছে বেড টেষ্ট প্ৰিভিয়াছলি ৰিটেন অফ নাও ৰিকভাৰ্ড কি হয়
কোনটো লেজাৰত যাব তেনেকুৱা ধৰণৰ কুৱেশ্যন দিছে এতিয়া কেছ কালেক্টেড ফ্ৰম কাষ্টমাৰ ইজ এণ্টাৰ্ড ইন কোনটো লেজাৰত যাব এইখিনি তাৰমানে লেজাৰ জাৰ্নেল এইবিলাকৰ ওপৰত মুঠতে আপোনালোকে ক্লাছ 11ৰ পৰা বিকমলৈকে যিমানখিনি মানে ছাবজেক্ট আছে মানে টপিক আছে গোটেইখিনি প্ৰিপাৰেশ্যন কৰিলে বেছি ভাল হ'ব কিন্তু যাতে আপোনালোকৰ কষ্টটো অলপ কম হয় মই আপোনালোকক কোনকেইটা চেপ্টাৰত আপোনালোকক ফ'কাছ কৰিব লাগিব সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ নেক্সট ইম্পৰ্টেণ্ট হৈছে এতিয়া ট্ৰায়েল বেলেঞ্চৰ ওপৰত বহুত কুৱেশ্যন বনিব পাৰে চ' ট্ৰায়েল বেলেঞ্চ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো আপোনালোকে ভালকৈ পঢ়ি যাব নেক্সট হায়াৰ পাৰ্চেছৰ ওপৰত চব কুৱেশ্যন আহিছে চাওক আণ্ডাৰ হায়াৰ পাৰ্চেছ চিষ্টেম অ'নাৰশ্বিপ অফ গুডছ পাছেছ ফ্ৰম চেলাৰ টু বায়াৰ কেতিয়া আণ্ডাৰ হায়াৰ পাৰ্চেছ চিষ্টেম ডাউন পে'মেণ্ট ইনক্লুডছ হায়াৰ পাৰ্চেছ প্ৰাইচ মানে কি হায়াৰ পাৰ্চেছ এগ্ৰিমেণ্ট গোটেইবিলাক হায়াৰ পাৰ্চেছৰ ওপৰত আহিছে নেক্সট শ্বৰ্ট ৱৰ্কিংছ এগ্ৰিমেণ্ট ইন কানেকশ্যন উইথ ৰয়েলটি এইবিলাক গোটেইখিনি ৰয়েলটিৰ ওপৰত আহিছে শ্বৰ্ট ৱৰ্কিংছ মিনছ কি হয় লেচি লেজাৰ এই গোটেইবিলাক হৈছে ৰয়েলটিৰ ওপৰত সেইটো কাৰণে আপোনালোকে ৰয়েলটি চেপ্টাৰটো চাই যাব লাগিব নেক্সট NPO ওপৰত আহিছে ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট এইবিলাক NPO আণ্ডাৰত আহে লাইফ মেম্বাৰশ্বিপ ফি এই গোটেইখিনি NPO আণ্ডাৰত আহে ছাবস্ক্ৰিপশ্যন ৰিচিপ্ট ইন এডভান্স ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট শ্ব'জ এইবিলাক প্ৰফিট অন সোল্ড অফ অল ফাৰ্নিচাৰ অফ এ ক্লাব এই গোটেইবিলাক নেক্সট ইম্পৰ্টেণ্ট চেপ্টাৰটো হৈছে যে পাৰ্টনাৰশ্বিপ মিনিমাম নাম্বাৰ অফ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম পাৰ্টনাৰশ্বিপত বহুতকেইটা আছিলে এডমিশ্যন ৰিটায়াৰমেণ্ট এই গোটেইবিলাক আপোনালোকে চাই যাব এই গোটেইখিনি দেখিছে আপোনালোকে পাৰ্টনাৰশ্বিপৰ ওপৰত কুৱেশ্যন ছেক্ৰিফাইচিং ৰেচিঅ' নিউ প্ৰফিট ৰেচিঅ' অল্ড প্ৰফিট ৰেচিঅ' গেইনিং ৰেচিঅ' এই গোটেইবিলাক নেক্সট হৈছে এই কোম্পানী কি হয় মানে এইখিনি আপোনালোকে কোম্পানী একাউণ্টছ পঢ়ি যাব লাগিব শ্বেয়াৰ হোল্ডাৰ্ছৰ বিষয়ে সুধিছে শ্বেয়াৰ্ছ কেন বি ফৰফিটেড ডিউ টু এইবিলাক সুধিছে প্ৰিমিয়াম অন ইছ্যু অফ শ্বেয়াৰ্ছ শুড বি শ্ব'ন এই গোটেইবিলাক আপোনালোকে দেখিছে কোম্পানী একাউণ্টছৰ কুৱেশ্যন নেক্সট ইম্পৰ্টেণ্ট চেপ্টাৰটো হৈছে ৰেচিঅ' এনালাইচিছ পৰা বহুত কুৱেশ্যন বনে আৰু লগতে প্ৰেক্টিকেল কুৱেশ্যনো বনে থিয়ৰিটিকেল কুৱেশ্যনো বনে যেনেকৈ কাৰেণ্ট ৰেচিঅ' ইজ ৰিলেশ্যন বিটুইন কাৰেণ্ট ৰেচিঅ' এনেকৈ দি দিব কাৰেণ্ট লাইবিলিটিজ উলিয়াব দিব কাৰেণ্ট এছেট উলিয়াব দিব বা ৰেচিঅ' উলিয়াব দিব আকৌ তেওঁলোকে মাজতে AS9 দিছে আৰু ইম্পৰ্টেণ্ট এটা হৈছে ব্ৰাঞ্চ একাউণ্টিং কনচাইনমেণ্ট এইবিলাক আছিলে ব্ৰাঞ্চ একাউণ্টিং আছিলে ব্ৰাঞ্চ একাউণ্টিং কনচাইনমেণ্ট এইবিলাক চেপ্টাৰ ইম্পৰ্টেণ্ট নেক্সট গুডউইল আমি পঢ়িছিলোঁ গুডউইলৰ এটা চেপ্টাৰ আছিলে ছুপাৰ প্ৰফিট কি হয় গুডউইল কি হয় বেংক অফ লাষ্ট ৰিজৰ্ট ৰিপ্ৰেজেণ্টছ ৱৰ্কিং কেপিটেল কি হয় এইবিলাক দিছে নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে কষ্টিঙৰ ওপৰতো তেওঁলোকে সুধিছে এয়া চাওক এতিয়া মাৰ্জিনেল কষ্টিঙৰ ওপৰত বহুত কুৱেশ্যন মানে কণ্ট্ৰিবিউশ্যনৰ ওপৰত বহুত প্ৰেক্টিকেল কুৱেশ্যন মানে প্ৰফিট ভলিউম ৰেচিঅ' মাৰ্জিন অফ ছেফটি কি হয় এইবিলাক গোটেইবিলাক আপোনালোকে দেখিছে এইবিলাক মাৰ্জিন অফ ছেফটি কি হয় একচুৱেল চেলছ কি হয় ব্ৰেক ইভেন চেলছ ব্ৰেক ইভেন পইণ্ট প্ৰফিট ভলিউম ৰেচিঅ' কণ্ট্ৰিবিউশ্যন ওলোৱা কণ্ট্ৰিবিউশ্যন পইণ্টত ওলোৱা ইউনিটত চেলছত ওলোৱা তেনেকুৱা ধৰণৰ কুৱেশ্যন বহুত বনিব আকৌ মাজতে তেওঁলোকে ইয়াত দেখিছে পাৰ্টনাৰশ্বিপ ডিডৰ ওপৰত কুৱেশ্যন দিছে আৰু মই আপোনালোকক এটা ট্ৰিক্স দি দিছোঁ APSC কিন্তু পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন বহুত সোধে দেই আৰু বিশেষভাৱে তেওঁলোকে প্ৰেক্টিকেল কুৱেশ্যনবিলাক সোধে থিয়ৰিটিকেল নহয় আৰু এতিয়া আপোনালোকে চাওক এয়া বেলেঞ্চ শ্বীটৰ ওপৰত সুধিছে ছাবস্ক্ৰিপশ্যন এইবিলাক সুধিছে এই গোটেইবিলাক আপোনালোকে পঢ়ি যোৱা 11ৰ পৰা বিকমলৈকে পঢ়ি যোৱা কুৱেশ্যনেই তাৰ বাহিৰে তেওঁলোকে একো সোধা নাই আৰু ইয়াত সুধিছে লিকুইড এছেট কি হয় ৰিটাৰ্ণ অন কেপিটেল ইজ মেজাৰ্ড এইবিলাক চব ৰেচিঅ' এনালাইচিছ ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট আকৌ ইম্পৰ্টেণ্ট চেপ্টাৰ এটা হৈছে ফাণ্ড ফ্ল' মেনেজমেণ্ট কেছ ফ্ল' মেনেজমেণ্ট এইবিলাক আকৌ তাৰপিছত প্ৰফিট ভলিউম ৰেচিঅ' উলিয়াব আহিছে নেক্সট এতিয়া ইম্পৰ্টেণ্ট পইণ্টটো হৈছে মই আপোনালোকক কৈছিলোঁ তেওঁলোকে চাওক ইয়াত ইনকাম টেক্স এক্টৰ কথা সুধিছে মানে তেওঁলোকে ডাইৰেক্ট টেক্সো সুধিছে অডিটৰ কথা সুধিছে ইণ্টাৰনেল চেক চিষ্টেম কি হয় অডিটৰ কথা সুধিছে ভাউচাৰ কি হয় মানে ইয়াত আপোনালোকে দেখিলে ডাইৰেক্ট টেক্স অডিট গোটেইবিলাক সুধিছে এই গোটেইবিলাক ইনকাম টেক্সৰ ৰিলেটেড আপোনালোকে চাওক চেণ্ট্ৰেল টেক্সে এতিয়া ইনডাইৰেক্ট টেক্সৰ ওপৰত আপোনালোকক GSTৰ ওপৰত বহুত কুৱেশ্যনো দিব পাৰে GSTৰ ওপৰত মই এক্সট্ৰাকৈ আপোনালোকক দি দিম চিলেবাছটো আহি লওক যদি তেওঁলোকে GST চেপ্টাৰটো দিয়ে ইনডাইৰেক্ট টেক্স তেতিয়া মই আপোনালোকক ইনডাইৰেক্ট টেক্সৰ ওপৰতো অকণমান কুৱেশ্যনবিলাক দি দিম নেক্সট কাষ্টম এক্টৰ বিষয়ে তেওঁলোকে সুধিছে এইফালে ডিবেঞ্চাৰৰ বিষয়ে সুধিছে ৰিডাকশ্যন অফ কেপিটেল ৰিভেলুৱেশ্যন এইবিলাক আপোনালোকে পঢ়িছিলে এয়া এ কোম্পানী কেন ৰিডিউচ কেপিটেল ইফ ৰিডাকশ্যন অফ কেপিটেল মই এতিয়া কৈছিলোঁ আপোনালোকক এ কোম্পানী কেন বি ভলাণ্টাৰীলি ৱণ্ড অফ বাই মেম্বাৰ্ছ ইফ এইবিলাক চব কোম্পানী একাউণ্টছ নেক্সট হৈছে কনচলিডেশ্যন অফ বেলেঞ্চ শ্বীট আমি এটা চেপ্টাৰ পঢ়িছিলোঁ হোল্ডিং কোম্পানী ছাবচিডিয়াৰী কোম্পানী এইবিলাক
আপোনালোকে চাওক গোটেইবিলাক তেওঁলোকে কভাৰ আপ কৰিছে কিন্তু নেক্সট তেওঁলোকে সুধিছে এইবিলাক জাৰ্নেলৰ ওপৰত ট্ৰায়েল বেলেঞ্চ ট্ৰানজেকশ্যনছ কি হয় এই গোটেইবিলাক হুইচ অফ দ্য ফলোয়িং ইভেণ্টছ ইজ নট এ ট্ৰানজেকশ্যন নেট ৱৰ্কিং কেপিটেল কি হয় মাৰ্জিন অফ ছেফটি কি হয় আকৌ ইম্পৰ্টেণ্ট আৰু এতিয়া তেওঁলোকে কষ্টিঙৰ বিষয়ে সুধিছে চাওক ইকনমিক অৰ্ডাৰ কোৱান্টিটি কি হয় কেৰিং কষ্ট কি হয় বাইং কষ্ট কি হয় অৰ্ডাৰ কষ্ট কি হয় এইবিলাক আপোনালোকে পঢ়িছিলে মিনিমাম অৰ্ডাৰ কোৱান্টিটি মেক্সিমাম অৰ্ডাৰ কোৱান্টিটি কি হয় ৰি অৰ্ডাৰ লেভেল কি হয় সেইবিলাক আমি কষ্টিঙত পঢ়িছিলোঁ আপোনালোকে এটা চেপ্টাৰ দেখিলে মাৰ্জিন অফ ছেফটি যিখিনি ওলাইছে মাৰ্জিনেল কষ্টিঙৰ পৰা দিছে কণ্ট্ৰিবিউশ্যন আৰু এটা আপোনালোকে দেখিছে কষ্টিঙৰ এই চেপ্টাৰটোৰ পৰা দিছে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ হ'লে কি হয় এয়া প্ৰেক্টিকেল কুৱেশ্যন তেওঁলোকে দিছে ছেক্ৰিফাইচিং ৰেচিঅ' উলিয়াবলৈ দিছে নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' উলিয়াবলৈ দিছে নেক্সট টেক্স চেক এনাবল দ্য অডিটৰৰ কুৱেশ্যন এইবিলাক গোটেইবিলাক আপোনালোকে দেখিছে কষ্ট ইনফ্লেশ্যন ইণ্ডেক্স কি হয় এইবিলাক লং টাৰ্ম শ্বৰ্ট টাৰ্ম ডাইৰেক্ট টেক্সৰ পৰা উঠাইছে তেওঁলোকে এয়া ইনকাম টেক্সৰ কুৱেশ্যন দিছে মুঠতে আপোনালোকে দেখিলে গোটেইখিনি আপোনালোকে কভাৰ আপ কৰিব লাগিব এতিয়া ষ্টেটিষ্টিক্স আহি গ'ল এইখিনি হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন এতিয়া এটা চামাৰী চাওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তেওঁলোকে দিছিলে প্ৰথমটো হৈছে একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন দিছিলে বাকী হায়াৰ পাৰ্চেছ ব্ৰাঞ্চ একাউণ্টিং ৰয়েলটি গোটেইবিলাক দিছে পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন দিছিলে ইনকাম টেক্স কষ্টিং অডিটিং চবৰে কুৱেশ্যন তেওঁলোকে সুধিছে ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স আৰু এতিয়া ইনডাইৰেক্ট টেক্সৰ নতুনকৈ GST আহি গ'ল এইবিলাকৰ কথা সুধিছে কষ্টিঙৰ বিষয়ে সুধিছে আপোনালোকে যিমান পাৰে সিমান কভাৰ আপ কৰিবলৈ চাওক মই বাৰ বাৰ আপোনালোকক এনকাৰেজ কৰিছোঁ যে APDCLৰ চেলাৰী বহুত ভাল হয় আৰু মানে পাৱাৰ ছেক্টৰ হওক বা এইবিলাক ছেক্টৰ কেতিয়াও মৰণ নাই গেছ ছেক্টৰ পাৱাৰ ছেক্টৰ এইটো কাৰণে যিমান কষ্ট কৰি হ'লেও আপোনালোকে পঢ়া শুনাত ধ্যান দিয়ক আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰক চ' যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে আপোনালোকৰ হেল্পফুল বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব যদি মই কিবা নিউ ভিডিঅ' লৈ আহোঁ আপোনালোকে তৎক্ষণাত ইনফৰ্মেশ্যনটো পাব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাইণ্ডলি অকণমান ছাবস্ক্ৰাইবাৰ যদি বাঢ়ি যায় মোৰ কাৰণে ভাল এটা মটিভেশ্যনো হয় আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ জয় হিন্দ